ধেমাজি জিলাৰ অন্তৰ্গত বৰদলনিৰ জয়ৰামপুৰত চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত স্ব অধিকাৰ স্বাভিমান ৰক্ষাৰ এক গুণমুখী জাগৰণ যাত্ৰাৰ অংশস্বৰূপে গাঁওবোৰ বিচাৰি যাওঁ শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুষ্ঠিত হোৱা চুতীয়া যুৱ সন্মিলনৰ সভাত অংশগ্ৰহণ কৰে চুতীয়া জাতি সন্মিলন অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিপেন শইকীয়া, চুতীয়া যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কৌস্তৱ চুতীয়া, চুতীয়া যুৱ সন্মিলন ধেমাজি জিলাৰ সমিতিৰ সভাপতি ত্ৰিদীপ দাস, সাধাৰণ সম্পাদক মানৱ প্ৰতিম চুতীয়াৰ লগতে চুতীয়া জাতি সন্মিলন আৰু যুৱ সন্মিলনৰ ধেমাজিৰ বিষয়ববীয়াসকল। আজি কাৰ্যসূচীত চুতীয়া জাতিটোৰ উত্তৰণৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে চুতীয়া জাতিক জনজাতিকৰণৰ নামত চৰকাৰে প্ৰতাৰণা কৰি অহাৰ বিষয়বোৰ আলোচনা কৰা হয় আৰু চুতীয়া জাতিৰ মানুহৰ মাজত চুতীয়া জাতিটোৰ জনজাতিকৰণৰ সন্দৰ্ভত সজাগতাৰ বৃদ্ধিৰ বাবে সাংগঠনিক কাম-কাজ আগুৱাই নিয়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।